আজি বিষয়টো স্বাভাৱিকভাৱেই সকলোৱে জানে আৰু আজি বিষয়টো হ'ল অসমৰ মুখ্যমন্ত্ৰীৰ সংবাদমেল গৌৰৱ গগৈৰ পাকিস্তান লিংক। মই মিছা কথা নকওঁ, গোটেই মুখ্যমন্ত্ৰীৰ গোটেই সংবাদমেলখন চাব পোৱা নাই মানে চাব নোৱাৰি, বহুত দীঘল যে, 2.5 ঘণ্টামান নেকি ন? 2.5 ঘণ্টামান আৰু এখন সংবাদমেল চাব পাৰি নেকি কওকচোন? এখন চিনেমাৰ সমান। চিনেমা ইমান দীঘলীয়া হোৱাৰ কাৰণে চাবলৈ মন নাযায়, সংবাদমেল এখন 2.5 ঘণ্টা। সেইকাৰণে অলপ দীঘলীয়া হোৱাৰ কাৰণে গোটেইখন চোৱা নাই, কিন্তু মোৰ আজি বহুত মিটিঙো আছিলে, 20ৰ পৰা 25খন মানেই হ'ল নেকি, বেছিয়ে হ'ব পাৰে। লখিমপুৰত মই তেনেকুৱা 20-25খন মিটিং কৰি ঘূৰি ফুৰিছিলোঁ। তাৰ মাজেদি গাড়ীত যোৱা সময়খিনিত মই মুখ্যমন্ত্ৰীৰ সংবাদমেলখন চাই গৈ আছিলোঁ। আৰু সংবাদমেলখন চাউণ্ডটো কম হৈছে বুলি কৈছে ভাইটি, চাউণ্ড কম হৈছে বুলি কৈছে। আপোনালোকে হেৰি পাইছেনে বাৰু? কি কয়, চাউণ্ডটো কম হৈছে নেকি বাৰু? চাউণ্ডটো যদি কম হোৱা নাই, ঠিকে আছেনে নাই ভাইটি? এতিয়া মই চিধাচিধিকে আজিৰ অসমৰ মুখ্যমন্ত্ৰীৰ সংবাদমেলখন গৌৰৱ গগৈ পাকিস্তান লিংক সম্পৰ্কত মোৰ বক্তব্য আপোনালোকৰ সন্মুখত ব্যক্ত কৰিব খুজিছোঁ। আচলতে মই আজিৰ দিনটোত এটা কথাই ভাবি আছিলোঁ যে আজি গৌৰৱ গগৈৰ বিৰুদ্ধে বহু তথ্য, বহু প্ৰমাণ ওলাব, গৌৰৱ গগৈক গ্ৰেপ্তাৰ কৰিব আৰু অসমৰ মানুহে সমগ্ৰ অসম জুৰি গৌৰৱ গগৈৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিব, পাকিস্তানী এজেণ্ট বুলি মুৰ্দাবাদ ধ্বনি দিব। মই সঁচাকৈ সেইটো ভাবি আছিলোঁ, কাৰণ মুখ্যমন্ত্ৰীয়ে বাৰম্বাৰ কৈ আছিলে যে গৌৰৱ গগৈৰ এগেইনষ্টত ব্যাপক আৰু বহু সাংঘাতিক ধৰণৰ কিছুমান তথ্য আছে।